তুংগত উঠিছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান কি সাহস কি বিৰোধী প্ৰতিটো ৰাজনৈতিক দলৰে ৰথী মহাৰথী নামি পৰিছে প্ৰচাৰ অভিযানত দিছপুৰ এৰি গাঁৱে ভূঞে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে মন্ত্ৰী বিধায়কসকল ব্যতিক্ৰম নহয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ দেওবাৰৰ দিনটো টিংখাঙত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰত মাতা কি নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আক্ৰমণৰ লক্ষ্য কৰি ল'লে বিৰোধী কংগ্ৰেছক কিদৰে কংগ্ৰেছৰ আমোলত দুৰ্নীতি কেলেংকাৰী সংঘটিত হৈছিল তাৰ ব্যাখ্যা নিৰ্বাচনী সভাত আগবঢ়াই মুখ্যমন্ত্ৰীগৰাকীয়ে আমাক লুঙি দিছিলে না নাই লুঙি আমাক ধুতি দিছিলে আমাক খুটা দিছিলে আমাক আঠুৱা দিছিলে আমাক কম্বল দিছিলে হয়নে এই পাঁচটা দুৰ্গা পূজাত আমাৰ হিন্দু মানুহ যি যাগযজ্ঞ কৰে নাম ধৰ্ম কৰাই নুবুজিব যিসকলে পূজা কীৰ্তন কৰে দুৰ্গা পূজাত আমি পঞ্চমৃত দিওঁ মাক আমাৰ কংগ্ৰেছেও আমাক পঞ্চমৃত খুৱাইছিলে লুঙি ধুতি খুটা কম্বল আঠুৱা বাস আৰু এনেকুৱা দিন আছিলে এনেকুৱা মিটিং হ'ব মহিলাসকলক মাতিব খুটা বিতৰণ হ'ব ট্ৰাকৰ পৰা খুটা দলিয়াই থাকে ইগৰাকী সিগৰাকী মহিলা জপিয়াই থাকে এগৰাকীৰ ওপৰত এগৰাকী তিতাবৰত মহিলাক লাঠি চাৰ্জ কৰিবলগীয়া হৈ গ'ল কাৰণ মহিলা মাতিছে 100 গৰাকী খুটা দলিয়াইছে 3 টোপোলা কোনে পাব হুলস্থুল মুখ্যমন্ত্ৰীৰ সমষ্টি ৰাজ্য চৰকাৰে গ্ৰহণ কৰা হিতাধিকাৰী আঁচনিৰ কথা কৈ ভোটাৰৰ মন জয় কৰিবলৈ চেষ্টা চলাই মুখ্যমন্ত্ৰীয়ে 2020 চনৰ 2 অক্টোবৰ তাৰিখে আমি অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলোঁ কিমান মানুহে পাইছিলে টিংখং নাহৰকটীয়া 16,000 পৰিয়ালক আমি অৰুণোদয় দিছিলোঁ 2021-22ত 22,000 আৰু এইবাৰ আমি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচন কৰিছোঁ আৰু এইবাৰ আমি 38,000 40,000 পৰিয়ালক আমি নাহৰকটীয়া টিংখং খোৱাঙত আমাৰ চাবুৱা লাহুৱাল দুলিয়াজানত আমি দিবৰ বাবে ডিব্ৰুগড়ত দিবৰ বাবে আমি সিদ্ধান্ত লৈছোঁ ইফালে মুখ্যমন্ত্ৰীগৰাকীৰ সমান্তৰালভাৱে ধাৰাবাহিকভাৱে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে সাংসদ গৌৰৱ গগৈয়ে যোৰহাটত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আক্ৰমণাত্মক দেখা গ'ল সাংসদ গৌৰৱ গগৈক মাত্ৰ ৰাজনৈতিক চিন্তাধাৰা বেলেগ হ'লে আপোনালোকে আমাক জেললৈ পঠাই দিব এই কোন দিশে আমি গৈছো আৰক্ষীসকলৰ আৰু কাম নাই যোৱাকালি কাগজত ওলালে কেন্দ্ৰ চৰকাৰে নিজে তদন্ত কৰাৰ পিছত গম পালে যে অসম আৰু মেঘালয় অবৈধভাৱে কয়লাৰ সিন্ডিকেট চলি আছে আৰু ইমান বহল বৃহত্তৰ সিন্ডিকেট যে প্ৰত্যেক ট্ৰাকৰ পৰা 1.5 লাখ টকা লোৱা গৈছে তো আপোনালোকে ভাবিছা যদি প্ৰত্যেক ট্ৰাকৰ পৰা 1.5 লাখ টকা লোৱা যায় প্ৰত্যেক দিন 500 ট্ৰাক আহা যোৱা কৰি থাকে প্ৰত্যেক মাহ তেওঁলোকে অবৈধ কয়লা সিন্ডিকেট জৰিয়তে 250 কোটি টকা কবাত তেওঁলোকে ৰাখি থৈছে এতিয়া এই পইচাবোৰ ক'ত গ'ল এই পইচাবোৰ কোন মন্ত্ৰী ঘৰলৈ গ'ল এই পইচাবোৰ ক'ত ৰখা গৈছে এইখিনি তদন্ত অসম আৰক্ষীয়ে কৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজিলৈকে এজনকো তেওঁলোকে আৰেষ্ট কৰা নাই মুখ্যমন্ত্ৰীৰ নেতৃত্বত ৰাজ্যত উন্নয়নৰ নামত কেৱল দুৰ্নীতি কেলেংকাৰী সংঘটিত হোৱা বুলি অভিযোগ কৰে গৌৰৱ গগৈয়ে আজি বৰ্তমান চৰকাৰ মাত্ৰ 5 গৰাকী ব্যক্তিৰ কাৰণে কাম কৰি আছে এই কোন গৰাকী 5 জন ব্যক্তি প্ৰথম হল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দ্বিতীয় হল মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া তৃতীয় হল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া চতুৰ্থ হল মন্ত্ৰী অশোক সিংহল ডাঙৰীয়া পঞ্চম হল বিধায়ক মানৱ ডেকা ডাঙৰীয়া এই 5 গৰাকী বাহিৰে আৰু কাৰো কাৰণে এখন চৰকাৰে কাম কৰা
ইফালে গৌৰীসাগৰত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ৰাজ্য বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰে। দেউতাক আমি শ্ৰদ্ধা কৰিছোঁ, তেখেতৰ দেউতাক আমাৰ মুখ্যমন্ত্ৰী আছিল, কিন্তু দেউতাৰ নিচিনা পুত্ৰ নহ'ল, দেউতাৰ নিচিনা পুত্ৰ নহ'ল। দেউতাৰ ৰাজনীতি আমিও শুনিছোঁ বা কম বেছি পৰিমাণে দেখিছিলোঁ, কিন্তু পুত্ৰ এতিয়া তেওঁলোকৰ কণ্ডলৰ এই কংগ্ৰেছ দলত যে কণ্ডল লাগি আছে, কণ্ডলৰ মাজৰ এগৰাকী অন্যতম, কণ্ডল লগোৱাসকলৰ এগৰাকী অন্যতম। ৰাতিপুৱা যদি ভূপেন বৰাৰ কাষ চাপে, আকৌ সন্ধিয়া গৌৰৱ গগৈৰ কাষ চাপে। ৰাতিপুৱা একফালে আৰু আবেলি একফালে, আৰু ৰাতি আৰু একফালে হৈ যায়। এইটো মই নকওঁ কাৰ ফালীয়া হৈ যায়। গতিকে তেনেকুৱা ব্যক্তিৰ জৰিয়তে অসমত কিন্তু নাজিৰাত কিন্তু এইবাৰ তেওঁলোকৰ দালি নিসিজিব, দালি নগলিব। মই আজিয়ে কৈছোঁ, কেইজন বাঢ়িছে, 860 জন অসমীয়া তেজাল যুৱকক যদি কোনোবাই গুলীয়াই হত্যা কৰিছিল, আজি নাজিৰা সমষ্টিত যিটো দলে বিধায়ক যিটো দলৰ বিধায়ক আছে, সেই কংগ্ৰেছ দলে অসমৰ 860 জন ডেকা যুৱক যুৱতীক গুলীৰে হত্যা কৰিছিল। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।